গাইস আমি আজি দীপৰ বিলত আহিছো ৰবা অকমান ভালকে আমি আজি দীপৰ বিলত আহিছো চাওক ধুনীয়া এই দীপৰ বিল অলপ ইয়াতে নামিম আমি বহিম ৰিলেক্স কৰিম তাৰ পিছত যাম খাওটো বৰ সুন্দৰ ঠাই এনেকে প্ৰথমবাৰ আহিছো মই আৰু এবাৰ আলো কিন্তু ইমান ধুনীয়াকে দেখা নাছিলো যেহেতু এতিয়া প্ৰচণ্ড গৰম কিন্তু এইখিনি ঠাইত দীপৰ বিলত খুব সুন্দৰ বতাহজাক কাণৰ চুই গৈছে খুব ভাল লাগে আৰু এনেকে তাৰ পিছত আমি গৈছিলো হোটেললৈ ওচৰত ট্ৰেইনৰ ৰাস্তা আছে আমি থাকোতেই ট্ৰেইনখনত হেপিনে দিয়ে গ'ল পৰিৱেশটো যেন আৰু সুন্দৰ লাগিলে মন গৈছিল কিছু সময় তাতে বহি থাকো অকমান নীৰৱে বহি থাকো কিন্তু তেনেকুৱা বহাৰ ব্যৱস্থা নাই সেইকাৰণে আমি খোজকাঢ়ি আহিলো আৰু পনিতা আৰু মই নাৰিকলৰ পানীও খালো ডাবৰ পানী এটো গৰম দেহাটো ঠাণ্ডা কৰাৰ কাৰণে আৰু এই চাও ট্ৰেইন দেখিলে এনেকুৱা লাগে বহুত দূৰলৈ গুচি যাওঁ সেই বাহিৰত যোৱা দিন কৈতালৈ মনত পৰে খুব ভাল লাগিছে ন আৰু বহুতে ইয়াতে ফটো উঠিছে ৰিলেক্স কৰিছে ফুৰিছে কোনোবাই ফ্যামিলি লৈ আহিছে বাস এটা দিন খুব ভাল লগা এবাৰ দিয়া টাটা দিয়া তো আজিলৈ ইমানতে গৈছো ভাল থাকিব বাই